SDRFৰ হাজত বিধায়ক অখিল গগৈ থিয় দিছে বানত ককবকাই থকা সমষ্টিবাসীৰ কাষত উদ্ধাৰৰ ক্ষেত্ৰতো দিলে হাত উজান কেৱল নাওত উঠি ফটোশ্বুটতে ব্যস্ত থকা নাই বিধায়কগৰাকী SDFৰ সহায়ত এগৰাকী বৃদ্ধাকে ধৰি বহু লোকক উদ্ধাৰ কৰি লৈ আনিলে আশ্ৰয় শিবিৰলৈ আজিৰ দিনটোত চৰকাৰক মই সমালোচনা নকৰো মানুহ বিপদত আছে কিন্তু যিখন চৰকাৰে বানমুক্তৰ কথা কয় অলপ বৰষুণতে বানপানী হৈ মানুহৰ দুৰৱস্থা হয় এই সাধাৰণ বানপানীৰ পৰা যদি মানুহক ৰক্ষা কৰিব নোৱাৰে তেন্তে চৰকাৰে অসমৰ বানমুক্তৰ কথা কৈ লাভ নাই আজিৰ দিনটোত মই চৰকাৰক একো সমালোচনা কৰিব নোখোজো কিন্তু চৰকাৰে বানমুক্ত অসমৰ কথা কৈ আজি অলপ বৰষুণ হলেই অলপ পানী আহিলে যি ধৰণে মানুহৰ দুৰ্যোগ আহিব ধৰিছে এটোৰ পৰা যদি এই মিনিমাম কামখিনিৰ পৰা মানুহক যদি বচাব নোৱাৰে তেতিয়াহ'লে বানমুক্ত অসমৰ কথা কৈ কিন্তু লাভ নাই মই আজি সমালোচনা নকৰো একো মানুহ বিপদত আছে আৰু চৰকাৰেও নিজৰ কামত লাগি আছে প্ৰশাসনৰ মানুহবিলাকেও নিজৰ কামত লাগি আছে গতিকে এই মুহূৰ্তত মই খালি এটাই কথা কওঁ যে বানমুক্ত অসম গঠন কৰিবৰ কাৰণে যিখিনি প্ৰিলিমিনাৰী কাম কৰিব লাগে এই কামখিনি কৰাৰ ক্ষেত্ৰতো কিন্তু আমি বিফল হৈছো ব্ৰহ্মপুত্ৰৰ পিছত এইবাৰ শিৱসাগৰত দিখৌ নদীৰ কালৰূপ নিজৰ প্ৰাণেই বচাবনে ঘৰ বচাব শিৱসাগৰ নহয় যেন মহাসাগৰহে দিখৌৰ বাহনী পানীত ভাটিবন গাঁও বলিয়াঘাট চলেগাঁও সহ বহু গাঁও প্লাবিত হৈছে বিশেষকৈ ভাটিবন গাঁৱত মানুহৰ ঘৰৰ ভিতৰতো এককাল পৰ্যন্ত পানী হোৱাত হাহাকাৰ লাগিছে জনসাধাৰণৰ মাজত ইপিনে এই বিপদকালত বানাক্ৰান্ত ৰাজ্যৰ কাষলৈ গৈ পৰিস্থিতি বুজ লৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ভাটিবন গাঁও আমাৰ সমষ্টিৰ ভাটিবন গাঁও এই ভাটিবন গাঁওখন একেবাৰে দিখৌ নদীৰ একেবাৰে পাৰত আৰু প্ৰতিবাৰে এইখনত বানপানী হয় আমি ভাটিবন গাঁৱৰ ৰাইজক ইয়াৰ পৰা স্থানান্তৰিত কৰিবৰ কাৰণে ভূমিৰো ব্যৱস্থা কৰি আছোঁ কিন্তু উপযুক্ত ভূমি তেখেতসকলে উপযুক্ত ভূমিৰূপে গ্ৰহণ নকৰাৰ কাৰণে এতিয়ালৈকে নিব পৰা নাই মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ বিশেষকৈ জলসম্পদ বিভাগৰ মন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে চাওক এইখন আমি নদীৰ মাজত আছোঁ নদীৰ মাজত থকা এইখন গাঁও বা ভাটিবন গাঁৱৰ এই আমাৰ অনুসূচিত জাতিৰ লোকসকলক অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ লোকসকলক আমি অসম চৰকাৰে উদ্ধাৰ কৰিব লাগিব আমি সকলোৱে মিলি এই গাঁওখনক বচাব লাগিব ইটানগৰৰ পৰা অহা NDRF দলৰ সৈতে উদ্ধাৰৰ অভিযানত নামিছে অখিল গগৈ পুৱাৰে পৰা বান বিধ্বস্ত এলেকালৈ গৈ সহায়ৰ হাত আগবঢ়াইছে বিধায়কগৰাকীয়ে লগতে নদীৰ মাথাউৰিৰ ভিতৰত অত্যন্ত বিপদজনকভাৱে বসবাস কৰি অহা ভাটিবন গাঁও ৰাইজক উক্ত স্থানৰ পৰা স্থানান্তৰিত কৰি আন ঠাইত মাটিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে অখিল গগৈয়ে শিৱসাগৰ সমষ্টিটোত আমাৰ দিচাংমুখ পঞ্চায়তটোক ব্ৰহ্মপুত্ৰৰ বানে পাইছে আমাৰ এইটো ভাটিবন গাঁও যিখন ভাটিবন গাঁওখনক আমাৰ দিখৌৰ বানে পাইছে আমাৰ নগৰখনক দিখৌৰ বানে পাইছে শান্তিপুৰত আমাৰ আপোনাৰ ব্ৰহ্মপুত্ৰৰ বানে ইতিমধ্যে আপোনালোকে জানে যে তাত মথাউৰিৰ ওপৰেদি পানী বৈছে শান্তিপুৰ পঞ্চায়তত আৰু আজি কোঁৱৰপুৰ পঞ্চায়ততো পানী হৈছে আটাইতকৈ বেয়া অৱস্থা আজিৰ দিনটোত ভাটিবন গাঁওখনত আপোনালোকে সকলোৱে জানে যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ লোকসকলে বসবাস কৰে মই নিজে এই গাঁওখনৰ ৰাইজক বচাব লাগে বুলি অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক কৈছিলোঁ অসমৰ মুখ্যমন্ত্ৰীকো কেইবাবাৰো কৈছিলোঁ আৰু তেখেতসকলে ক'লে যে আমাৰ ভাটিবন গাঁৱৰ ৰাইজৰ কাৰণে মাটি দিয়া হ'ব কিন্তু যিটো ঠাইত চৰকাৰে মাটি দিছে প্ৰশাসনে মাটি দেখুৱাই দিছে তাত গৈ মানুহ থাকিব নোৱাৰে এইটো দ পানী আজিৰ দিনটোত মই নিজে এতিয়া একেবাৰে আটাইতকৈ ডাঙৰ বিপদটো ভাটিবন গাঁৱৰ বিপদটো নিজে গৈ আজি লাইফ বোট লৈ গৈ নিজে গৈ চাই লৈ দেখিছোঁ যে প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেক ঘৰ মানুহ ভাটিবন গাঁৱৰ আজিৰ দিনটোত পুৰা পানীৰ তলত আছে আমি যদি ভাটিবন গাঁৱৰ যিটো ৰাস্তা সেই ৰাস্তাটোকে যদি ওখ কৰি মথাউৰি বনাই দিওঁ আৰু সেইটোৰ ওপৰত যদি ব্লাক টপিং কৰি দিওঁ আৰু দৰকাৰ হ'লে দিখৌ যিবিলাকত খহনীয়া হৈছে সেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিওঁ তেতিয়াহ'লে আমি ভাটিবন গাঁওখনক বচাই দিব পাৰোঁ চৰকাৰে এই কাৰণে ভাটিবন গাঁৱৰ কাৰণে বিশেষ ধৰণৰ কাৰ্যসূচী এবাৰ ল'ব লাগিব
মই অসমৰ মুখ্যমন্ত্ৰীক ইয়াৰ পৰা ওলাই গৈ আৰু অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ইয়াৰ পৰা ওলাই গৈ ভাটি বনগাঁওক বচাবৰ কাৰণে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে এতিয়া স্পষ্টকৈ জনাম। দ্বিতীয় কথাটো হ'ল দিচাংমুখখন আপোনালোকে সকলোৱে জানে যে মিচিং বসতি প্ৰধান অঞ্চল দিচাংমুখ। সেই অঞ্চলটো সাংঘাতিক পৰিমাণে এবাৰ বানপানী হৈছে। মই অলপ পিছতে তালৈ গৈ আছোঁ। শান্তিপুৰ অঞ্চলটো আপোনালোকে জানে যে একেবাৰে অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ বসবাস কৰা থলী, তাতো বানপানী হৈছে। কোঁৱৰপুৰ পঞ্চায়তত আপোনালোকে জানে যে তাতো সাংঘাতিক ধৰণে বানপানী হৈছে, অসমৰ খিলঞ্জীয়া মানুহৰ বসবাসৰ ঠাইত। আপোনালোকে এইবাৰ নিশ্চয় জানে যে দিখৌ নদীৰ পৰা আমাৰ গোটেই নগৰখনৰ 9 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ডটো এই মুহূৰ্তত ডুবিছে, কিন্তু গোটেই নগৰখনতে পানী উঠে। গতিকে ইয়াৰ পৰা বচাবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। সেইকাৰণে আজিৰ দিনটোত মই চৰকাৰক একো সমালোচনা কৰিব নোখোজোঁ, কিন্তু চৰকাৰে বানমুক্ত অসমৰ কথা কৈ আজি অলপ বৰষুণ হ'লেই, অলপ পানী আহিলেই যি ধৰণে মানুহৰ দুৰ্যোগ আহিব ধৰিছে, এইটোৰ পৰা যদি এই মিনিমাম কামখিনিৰ পৰা মানুহক যদি বচাব নোৱাৰে, তেতিয়াহ'লে বানমুক্ত অসমৰ কথা কৈ কিন্তু লাভ নাই। মই আজি সমালোচনা নকৰোঁ একো। মানুহ বিপদত আছে আৰু চৰকাৰেও নিজৰ কামত লাগি আছে, প্ৰশাসনৰ মানুহবিলাকেও নিজৰ কামত লাগি আছে। গতিকে এই মুহূৰ্তত মই খালি এটাই কথা কওঁ যে বানমুক্ত অসম গঠন কৰিবৰ কাৰণে যিখিনি প্ৰিলিমিনাৰী কাম কৰিব লাগে, এই কামখিনি কৰাৰ ক্ষেত্ৰতো কিন্তু আমি বিফল হৈছোঁ। আমি শিৱসাগৰ সমষ্টিৰ যিসকল মানুহ বানপানী পৰিছে, কালি মই ভাটি বনগাঁওকে ধৰি মানুহবিলাকক ৰাতি 1টা বজালৈকে উদ্ধাৰ কৰিবৰ কাৰণে NDRF আৰু SDRFৰ ব্যৱস্থা গ্ৰহণ কৰি দিছোঁ। ইয়াত মই নিজে SDCক আহি ইয়াত থাকিবলৈ দিছোঁ। SDRF কি কয় আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ অফিচাৰসকল ইয়াতে আহি কালি আছে, ৰাতি 1টা বজালৈকে আছে ইয়াতে। কালিৰ পৰা উদ্ধাৰ অভিযান চলাই আছে। শিৱসাগৰৰ বিভিন্ন ঠাইত কালিৰ দিনটোলৈকে আমি 5700টা পৰিয়ালক, 5700জন মানুহক আমি মানে দিবলৈ সক্ষম হৈছিলোঁ, ৰিলিফ দিবলৈ। কালি অৱশ্যে সকলোকে ৰিলিফ দিয়া শেষ নহ'ল। আজি ৰাতিপুৱাৰ ভিতৰত আমি সকলোকে ৰিলিফ দি শেষ কৰি দিছোঁ, কিন্তু ৰিলিফে শেষ কথা নহয়। তাৰপিছত আৰু এটা কথা হ'ল যে আমি পশু খাদ্য দিব পৰা নাই। মই আজি ভাটি বনগাঁও দেখিলোঁ যে গৰুবিলাক কি অৱস্থাত আছে। ক'ৰবাত ওখ ঠাইত য'ত আছে তাত যদি পশু খাদ্য দিব নোৱাৰোঁ, তেতিয়াহ'লে গৰুবিলাক মৰি যাব। গতিকে অতি সোনকালে পশু খাদ্যৰ ব্যৱস্থা কৰিব লাগিব। মই ইতিমধ্যে ডিষ্ট্ৰিক্ট আৰু SDCক কৈ দিছোঁ যে পশু খাদ্য লাগিবই আমাৰ এলেকাত। পশু খাদ্য, গৰুৰ বা ছাগলীৰ খাদ্য, ম'হৰ খাদ্য আমাক লাগিব। অন্ততঃ চাপৰখিনিৰ ব্যৱস্থা কৰি দিলেও হৈ যাব। দ্বিতীয়তে আমাৰ খোৱা পানী আৰু শিশু খাদ্য আৰু পশু খাদ্য এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। শিশুসকলৰ এই সময়তে বহুত আপোনালোকে জানে যে শিশুৰ কাৰণে বহুত ভয়ংকৰ কথা, গৰ্ভৱতী মহিলাসকলৰ কাৰণে অতি জটিল সময়। গতিকে এই খাদ্যসমূহো আমি যাতে সঠিক ৰূপত ব্যৱহাৰ দিব পাৰোঁ। কিন্তু এতিয়ালৈকে আমাৰ মেডিকেল ডিপাৰ্টমেণ্টটো, হেল্থ ডিপাৰ্টমেণ্টটো এক্টিভ হোৱা নাই। মই আহ্বান জনাওঁ যে হেল্থ ডিপাৰ্টমেণ্টটো এক্টিভ হ'ব লাগে। মই অলপ পিছতে জইণ্ট ডাইৰেক্টৰৰ লগত সকলো কথা পাতিম। হেল্থ ডিপাৰ্টমেণ্টটো এক্টিভ হ'ব লাগে আৰু ভেটেৰিনেৰী ডিপাৰ্টমেণ্টটো এক্টিভ হ'ব লাগে। লগতে বিধায়ক অখিল গগৈক লগত লৈ শিৱসাগৰৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰাই। শিৱসাগৰৰ দিচাংমুখ, শৰাগুৰি, চাপৰি, চলেগাঁও আদি ভিন্ন স্থানত আজি বান পৰিস্থিতি নিৰীক্ষণ কৰে মন্ত্ৰী বিমল বৰাই। ঘৰ এৰি মাথাউৰিত আশ্বাস লোৱা সকলৰ সৈতে মত বিনিময় কৰে বিমল বৰাই। বানাক্ৰান্ত ৰাজ্যক সকলো প্ৰকাৰে সহায়ৰ আশ্বাস দিছে বিমল বৰাই। বৰ্তমানৰ বানপানী হ্ৰাস হোৱাৰ পিছত উদ্ভৱ হ'ব পৰা সমস্যা সমাধানৰ বাবেও সকলো পদক্ষেপ লোৱা হ'ব বুলি আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে। আনহাতে দিচাংমুখত হৈ থকা গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে বিমল বৰাই। প্ৰতিকূল পৰিস্থিতিত ৰাজ্যখনৰ বহুকেইখন জিলাৰ বহু অঞ্চল প্লাবিত হৈছে। শিৱসাগৰ জিলাৰো এই দিখৌমুখ, দিচাংমুখ তথা শিৱসাগৰ চহৰো যথেষ্ট এই পৰিৱেশত ক্ষতিগ্ৰস্ত হৈছে। আৰু সেইকাৰণে যাতে জনসাধাৰণৰ জীৱন সম্পত্তি কোনো কাৰণত হানি বিঘিনি নহয়, তাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা সকলোখিনি সতৰ্কতা অৱলম্বন কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মুহূৰ্তত গোটেই বিষয়টো চোৱা চিতা কৰি আছে। আৰু যোৱা ৰাতিয়ে মোক শিৱসাগৰৰ অঞ্চলসমূহৰ ৰাইজৰ ওচৰলৈ আহিবলৈ তেখেতে আহ্বান জনাইছিলে, আৰু তাৰ পৰিপ্ৰেক্ষিতত মই আজি আহিছোঁ আৰু সেই ৰাইজৰ লগত বাৰ্তালাপত মিলিত হৈছোঁ। ৰাইজৰ সমস্যা হৈছে, বহু ঘৰ এতিয়াও পানীৰ তলত আছে, কিন্তু কিছু উন্নত হৈছে। আপোনালোকৰ মতেই যোৱা পৰহি যথেষ্ট পানী আছিলে বুলি কৈছে, অভাৰটপো বহুত হৈ আছিলে, কিন্তু লাহে লাহে কমিছে। আৰু আজিৰ পৰা আমি ৰাইজৰ সুবিধাৰ কাৰণে কিছু খোৱা বস্তুৰ ব্যৱস্থা কৰিছোঁ। এই অঞ্চলটোত প্ৰায় 2100 ঘৰ আছে। প্ৰত্যেক প্ৰাপ্তবয়স্কক আমি 600 গ্ৰামকৈ আৰু আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে 400 গ্ৰাম চাউল 3 দিনৰ কাৰণে আমি আজি দিয়াৰ ব্যৱস্থা কৰিছোঁ।
সেইধৰণে 100 গ্ৰামকৈ দাইল আৰু নিমখো আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ যাতে কোনো তেওঁলোকে খাদ্যবস্তুৰ সংকটত পৰিব লগা নহয় তাৰ কাৰণে ব্যৱস্থাখিনি কৰা গৈছে ব্ৰহ্মপুত্ৰৰ পানী যদিও হ্ৰাস পাইছে কিন্তু ডিপো বানে আজি শিৱসাগৰৰ বহু অঞ্চল প্লাবিত কৰিছে ডিপো বানে বেছি আজি তাণ্ডৱ সৃষ্টি কৰিছে হয় এতিয়া আজি ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু নিম্নগামী হৈছে কিন্তু অন্যহাতে 2-এখন নদী পাহাৰৰ ফালে বৰষুণ দিয়াৰ কাৰণে বৃদ্ধি পাইছে বুলি খবৰ আহিছে গতিকে যিকোনো পৰিস্থিতিৰ কাৰণে আমাৰ চৰকাৰ প্ৰতি মুহূৰ্তত সচেতন হৈ আছে সজাগ হৈ আছে আৰু বিষয়া কৰ্মচাৰীসকলক সকলোকে নিৰ্দেশ দিয়া হৈছে যাতে কোনো জনসাধাৰণে কোনো অধিক ক্ষতি পৰা যাতে ৰক্ষা পাব পাৰে তাৰ কাৰণে সকলো ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে নিৰ্দেশ দিয়া গৈছে শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।